90,000 টাকা রাখিছো মাত্র। আচ্ছা 90,000 টাকাত বুলেট 90,000 যদি কৰিব বিচাৰি কোনোবাই নিশ্চয় হৈ যাব এইটো। এপ্ৰিলত আমি 45,000 2018 এপ্ৰিলা কভাৰ 20,000 টাকা মাত্ৰ। ডিসকভাৰ 20,000 টাকা মাত্ৰ 20,000 টাকা। 20,000 টাকা আকৌ এখন বাইক দেখাল আৰু এখন দেখোন 20,000 টাকা স্প্লেন্ডাৰ সুপাৰ স্প্লেন্ডাৰ চাই লও। এটা আহিব আমাৰ 25,000 টাকা মাত্ৰ। ওকে মাত্ৰ 25,000। এন্টক এখন আহিব 50,000 টাকা 2020 ৰ। যদি বাইক এখন ল'ম বুলি ভাবি আছে আপোনালোকৰ 20,000 30,000 50,000 যিমান বাজেট আছে সিমান বাজেটত আপোনালোকে পাব ইয়াতে। মই আহিছোঁ দিবান মটৰছৰ 6গাঁৱত আহিছোঁ। নমস্কাৰ গাইজ, মই ইমৰান স্বাগতম জনাইছোঁ জেটি হোম বগৈ ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। মটৰছৰ স্বত্বাধিকাৰী দাদা আছে, দাদা পৰিচয় কৰাই দিছোঁ। দাদা বহুত দিনৰ মূৰত কি খবৰ? মোৰ ভাল খবৰ। তোমাৰ? আছোঁ, ভালে আছোঁ। যোৱা ভিডিঅ'ত কেনেকুৱা ৰেছপন্স পাইছে? বহুত ভাল ৰেছপন্স। তোমাৰ পৰাতো বহুত গাড়ী আমি বিক্ৰী কৰিলোঁ এতিয়া। আচ্ছা অ'কে, ধন্যবাদ গাইজ। যিসকলে মোৰ ভিডিঅ' চাই বাইক পাৰ্চেছ কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই আজি কৈছোঁ যে 20,000 30,000 50,000 যিমান বাজেট আছে দিৱান মটৰছত পাব। পাই যাব 20,000 ষ্টাৰ্টিং প্ৰাইচ আছে আমাৰ। আচ্ছা, ইয়াৰ পৰা বাইক ল'ব লাগিলে ক'ত আহিব লাগিব এবাৰ এড্ৰেছ জনাই দিয়ক। 6গাঁও মেইন 6গাঁও চিনেমা হল বুলি ক'লে হ'ল। চিনেমা হলটো আপুনি দেখাই দিলে হ'ল। হয় অ'কে, গ'ল্ড চিনেমা হল স্ক্ৰীণত আহি আছে। আপোনালোকে আহি পেলাই দাদাক কল কৰিব। 6গাঁৱত হয়, ডিলাৰটো 6গাঁৱত আছে। তো দেৰি নকৰোঁ, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকে যদি বাইক এখন ল'ম বুলি ভাবি আছে এই ভিডিঅ'ৰ মাধ্যমেৰে পাব পাৰে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বলক গাইজ তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম স্কুটিৰ পৰা কওক দাদা। স্কুটি ৰেজেডাৰ এইখনত পৰিব আপোনাৰ 60,000 টকা। 2021 মডেল হয় ৰেজেডাৰ। বহুত ভাল কণ্ডিশ্যন, বহুত ভেলু এইখন গাড়ী। ওকে, ৰিফাইনেন্স কৰিলে ডকুমেণ্ট কি আনিব লাগিব? ৰিফাইনেন্স কৰিলে আপোনাৰ ডকুমেণ্টছ আনিব লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ ATM আনিলে হৈ যাব। বেংকৰ ATM আনিলে এইখনত 20,000 টকা ডাউন পেমেণ্ট দিলে আমি ওলাই দি দিম। 20,000 টকা দিলে হৈ যাব। ওকে, নেক্সট জিঅ' 2019 মডেল। এইখন দাম ৰাখিছোঁ আমি 43,000। 43,000। ওকে, নেক্সট ফেচিনো মাত্ৰ 30,000 টকা। কাগজ পাতি গোটেই ইনক্লুডিং কৰি পেলাই। কাগজ পাতি কৰাই পেলাই 30,000 টকা। এইখনতো কাগজ পাতি কৰাই 30,000 টকা। চেম ফেচিনো। আচ্ছা, চেম মানে 30,000 যোনখন লাগে, ব্লেক লাগে, ব্লু লাগে। ওকে, নেক্সট কওক এক্সপালছ 2021 মডেল হয়। এইখন 85,000 ৰাখিছোঁ আমি। 85,000 মাত্ৰ 88,000 এভেইলেবল ৰিফাইনেন্স। 220 মাত্ৰ 60,000 টকা। BS4 ধুনীয়া কণ্ডিশ্যন। MT-15 বহুত ভেলুৱেবল 1,40,000 টকা। ধুনীয়া কণ্ডিশ্যন, ব্ৰেণ্ড নিউ টাইপ। টায়াৰ দেখাই দিলে গম পাই যাব। ডিউক 125 আচ্ছা, একদম ধুনীয়া কণ্ডিশ্যন। এইখন ৰাখিছোঁ আমি 95,000। কিমান ডাউন পেমেণ্ট কিমান দিব লাগিব এইখন? ডিউকখন ডাউন পেমেণ্ট আপোনাৰ 40,000 দিলে হৈ যাব। নেক্সট KTM RC 200। এইখনৰ দাম ৰাখিছোঁ আমি 1,15,000 টকা মাত্ৰ। 1,15,000 টকা। 2019 গাড়ী হয় এইখন। নেক্সট 180 এইখন 220 মডেল। এইখন 60,000 টকা ৰাখিছোঁ আমি। 2019 গাড়ী হয় এইখন। আচ্ছা, মাত্ৰ 60,000 টকাত পাব? মাত্ৰ 60,000 পাই যাব। ওকে, কিমান বছৰৰ পৰা ৰিফাইনেন্স হৈ আছে? কিমান বছৰ মানে আমি 2016-17 এনেকুৱা মডেল পৰা ষ্টাৰ্টিং কৰোঁ। এইখন 125 পালচাৰ হয়। এইখনৰ দাম ৰাখিছোঁ 60,000 টকা। চিল ইঞ্জিন মাত্ৰ 20,000 কিলোমিটাৰ। আৰু এখন 2020 মডেল হয়, BS6 মডেল হয়। কিবা এক্সিডেণ্টেল বাইক ৰাখে নেকি? নাই, তেনেকুৱা আমি কোনো ধৰণৰ আমাক কমপ্লেইন কৰিব পাৰে কোনোবা তাত যদি তেনেকুৱা বাইক গৈছে। আচ্ছা, আৰু কিছুমান ডিলাৰে বাইক পাৰ্চেছ কৰিলে মানে ৱাৰেণ্টি দিয়ে, আপোনালোকে কি ৱাৰেণ্টি দিব? আমি ইঞ্জিন ৱাৰেণ্টি দিওঁ। বেলেগটো আৰু কিছুমানে ভিডিঅ'ত কৈ পেলাই এনেকুৱা নিদিয়ে, কিন্তু আমাৰ তাত আহিলে গম পাই যাব। আমি 6 মাহ ইঞ্জিন ৱাৰেণ্টিটো লৈ লওঁ আৰু। নেক্সট 150 এইখন দাম ৰাখিছোঁ 65,000। 65,000 ডুৱেলিছ 150 হয়। ওকে, ৰিফাইনেন্স কৰিব বিচাৰিলে কোনোবাই হৈ যাব? নিশ্চয় হৈ যাব। এইখন 150 ছিংগল চিটাৰ 2019 মডেল। এইখন ৰাখিছোঁ 65,000। এইখন 125 ব্ৰেণ্ড নিউ কণ্ডিশ্যন হয়, 1.5 বছৰ হৈছে মাত্ৰ। এইখন ৰাখিছোঁ 85,000 আমি। মাত্ৰ 12,000 কিলোমিটাৰ ৰানিং। নতুনখন কিমান পৰে এইখন? এইখন নতুন পৰে আপোনাৰ 1,38,000 টকা। গ্লেমাৰ 20 টকা মডেল। এইটো গ্লেমাৰ 2016 মডেল। এইটোত 45,000 টকা ৰাখিছোঁ আমি মাত্ৰ 45,000। এইটো গ্লেমাৰ 2016 মডেল। এইটোতো 45,000 ৰাখিছোঁ আমি মাত্ৰ 45,000। এইটো স্প্লেণ্ডাৰ প্লাছ বহুত ভেলুৱেবল হয়, বহুত মাইলেজৰ। মাত্ৰ 1.5 বছৰ হৈছে। এইটোত 60,000 টকা ৰাখিছোঁ আমি। 60,000 টকা স্প্লেণ্ডাৰ প্লাছ মডেল। এইটো ছুপাৰ স্প্লেণ্ডাৰ। এইটো 50,000 টকা ৰাখিছোঁ আমি মাত্ৰ 50,000 টকা 2021। এইটো এভেঞ্জাৰ 180। এইটোত ৰাখিছোঁ আমি 60,000 টকা মাত্ৰ।
60,000 টাকা মাত্র 60,000 ওকে মানে 40-50,000 টাকা যদি কোনো বাইকৰ বাজেট থাকে সেকেন্ড হ্যান্ড বাইকৰ নিশ্চয় নিশ্চয় গোটে হেন বহুত অপশন আছে নেক্সট বুলেট কোন কওঁক দাদা নেক্সট বুলেট 2016 মডেল এটো 90,000 টাকা ৰাখিছো মাত্ৰ আচ্ছা 90,000 টাকাত বুলেট 90,000 যদি কৰিব বিচাৰি কোনোবাই নিশ্চয় হৈ যাব এইটো ওকে নেক্সট বুলেট এইটো এই ডুৱেল ডিস্ক বুলেট হয় আচ্ছা 2018 মডেল এইটো দাম আহিব আপোনাৰ 1,10,000 টাকা 1,10,000 টাকা 40,000 মান দিলে নিব পাৰিব নিশ্চয় 40,000 টাকা এইটো MT15 এইটো দাম ৰাখিছো আমি 1,40,000 টাকা 1,40,000 টাকা নেক্সট পাৰ্সন 4 R15 এইটো এইটোত 1,00,000 আমি 165 ৰাখিছো এইটো দামটো 165 মাত্ৰ 12,000 কিলোমিটাৰ ৰানিং নতুন হন কিমান পৰে এইটো 2,30,000 টাকা পৰে 2,30,000 টাকাত গাড়ী যদি সেকেন্ড হ্যান্ড লয় আপোনালোকৰ গাইস 165 ৰেহাই হৈ যাব 165 ত আপোনালোকে আৰু অন টেবুল আমি নেগোশিয়েবল কৰাই দিম মানে ফিক্স প্ৰাইস নহয় ফিক্স প্ৰাইস নহয় কৰাই দিম নেক্সট কগডিপ নেক্সট ডিউক আছে 200 এইটো দাম ৰাখিছো আমি তোমাৰ এইটো 1,00,000 টাকা মাত্ৰ 1,00,000 টাকা মাত্ৰ 1,00,000 ওকে আকৌ নেক্সট আৰু এখন ডিউক ৰাখিছো এইখন আহি যাব আপোনাৰ 90,000 টাকা 200 90,000 টাকাত পাব 200 ওকে নেক্সট আরএস কোন নেক্সট আরএস মাত্ৰ 90,000 90,000 টাকা মাত্ৰ 90,000 টাকা নেক্সট 150 পালসার 55,000 নেক্সট সুপার স্প্লেন্ডার 58,000 মাত্ৰ নেক্সট গ্ল্যামার এইটো ৰাখিছো আমি মাত্ৰ 56,000 নেক্সট গ্ল্যামার এইটো ৰাখিছো আমি 60,000 টাকা মাত্ৰ আছে এন্ট্ৰকখন আমি ৰাখিছো দাম 75,000 মাত্ৰ 2020 মডেলৰ ডুৱেল ডিছৰ এন্ট্ৰক হয় এইখন তাৰপিছত এইখন ৰাখিছো ডিও এইখন 45,000 মাত্ৰ 45,000 ফেচিনো 45,000 2018 মডেল ধুনীয়া কণ্ডিশ্যন মেষ্ট্ৰো এইখন ৰাখিছো আমি 27,000 টাকা 27,000 টাকা মাত্ৰ 27,000 টাকা এপাচি 60,000 টাকা 60,000 টাকা মাত্ৰ 60,000 এভেইলেবল ৰিফাইনেন্স আছে কোনোবা 30,000 টাকাত বাইক লাগিলে স্প্লেন্ডাৰ লাগিলে সেলফ এল'হুইল ধুনীয়া কণ্ডিশ্যন মাত্ৰ 30,000 টাকা মাত্ৰ 30,000 টাকা একো ইঞ্জিনৰ কামটো নাই নেক্সট আপোনালোকক গাইজ বাইক যিখিনি বাইকত বাহিৰত দেখুৱালো সেইখিনিতে সীমিত থকা নাই আপোনালোকৰ ভিতৰতো ষ্টক চাব পাৰে কিমান ষ্টক আছে বিশাল ষ্টকৰ সৈতে দিভান মটৰ্ছ আপোনালোকৰ সৈতে সদায় ৰেডি হৈ আছে আপোনালোকে যেনেকুৱা বাইক লাগে আপোনালোকে ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব ক'ৰ পৰা আৰম্ভ কৰি দাদা পালচাৰৰ পৰা আৰম্ভ কৰি দিয়ক পালচাৰ 150 এইখন দাম ৰাখিছো 58,000 ডুৱেল ডিস্ক আৰু বুলেট আছে ধুনীয়া কনছে মাত্ৰ 25,000 কিলোমিটাৰ ৰানিং এইটো 1,10,000 আহি যাব আপোনাৰ 1,10,000 মাত্ৰ 25,000 ৰানিং ডমিনো 250 2 বছৰ হৈছে মাত্ৰ এইখন দাম ৰাখিছো আমি 1,15,000 টকা চ্যালেঞ্জিং প্ৰাইস 1,10,000 টকা দিম আমি এইটো 1,10,000 টকা দিম হয় নেক্সট 220 আমি ৰাখিছো এইখন মাত্ৰ 1.5 বছৰ হৈছে এইখনত ৰাখিছো আমি 1,05,000 টকা মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং চাই লব পাৰে ব্ৰ্যান্ড নিউ কণ্ডিশ্যন 220 2018 মডেলৰ ধুনীয়া কালাৰ ধুনীয়া কণ্ডিশ্যন এইটো ৰাখিছো আমি 60,000 টকা মাত্ৰ 60,000 টকা 125 পালসাৰ মাত্ৰ 25,000 কিলোমিটাৰ ৰানিং 2020 গাড়ী হয় এইটো ৰাখিছো আমি মাত্ৰ 55,000 টকা মাত্ৰ 55,000 টকা 125 পালসাৰ তাৰপিছত 150 পালসাৰ মাত্ৰ 4,000 কিলোমিটাৰ ৰানিং ব্ৰ্যান্ড নিউ কণ্ডিশ্যন এইখন মাত্ৰ 4,000 টকা 1,00,000 টকা দিম 1.5 বছৰ হৈছে 1.5 বছৰ হৈছে ৱাৰেণ্টি আছে এইটো তাৰপিছত গ্ল্যামাৰ দিম আমি মাত্ৰ 58,000 2018 আচ্ছা 2018 58,000 গ্ল্যামাৰ আমি মাত্ৰ এইখন দিম 45,000 2020 গ্ল্যামাৰ 2020 গ্ল্যামাৰ 45,000 টকা দিম আমি 45,000 টকাতে পাবনে ডিলাৰ আহিলে বেছি দাম নাই এইটো আপুনি ভিডিও দেখাই দিব মোক কোনোবাই যদি নেক্সট ভিডিও আপোনাক কমেন্টত কমপ্লেইন দিলে হল কিবা যদি বেছি দাম কওঁ ওকে মানে ভিডিওত যিটো দাম কৈছে দাদা সেইটো দামতে দি দিব বাইক নেক্সট এপ্ৰিলত আমি 45,000 2018 এপ্ৰিলা আচ্ছা 2018 এপ্ৰিলা হয় ওকে তাৰপিছত 30,000 টকা এক্টিভা মাত্ৰ 30,000 টকা কিবা কাম আছে নেকি কৰিব নাই কিবা কাম থাকিলে আমি অন টেবুল ইয়াতে কৰাই দি দিম যদি কাস্টমাৰ কিবা কমপ্লেইন দিয়ে দাদা এইটো চেঞ্জ কৰি দিয়ক সেইটো চেঞ্জ কৰি দিয়ক এইটো আমি ইতে কৰাই দি দিম ওকে মানে মেকানিক চাব পাৰিব ফুললি স্যাটিসফ্যাকশন নেক্সট চাই লওক আপোনাৰ এন্ট্ৰক বহুত ভ্যালুয়েবল আৰু বহুত ভাল কণ্ডিশ্যনৰ ব্ৰ্যান্ড নিউ কণ্ডিশ্যন 75,000 ৰাখিছো BS6 মডেলৰ এইটো BS6 মডেল হয় এইটো 75,000 আচ্ছা মাত্ৰ 14,000 ৰানিং 40,000 মান দিলে দিব পাৰিব নিশ্চয় 40 নালাগে এইটো 25,000 টকা দিলে লৈ যাব পাৰিব মাত্ৰ 25,000 টকা দিলে লৈ যাব পাৰিব নেক্সট এইখন আছে Activa 5G এইখনৰ দাম আহিব আপোনাৰ 45,000 মাত্ৰ 45,000 আমাৰ তাত এন্ট্ৰক চ্যালেঞ্জিং প্ৰাইজত এইটো দিছো আমি মাত্ৰ আমি দিছো 43,000 মাত্ৰ 43,000 এন্ট্ৰক 2019 চ্যালেঞ্জিং প্ৰাইস 19
একদম ধুনীয়া কণ্ডিশ্যন। ওকে তাৰপিছত আছে আপোনাৰ এণ্টক, এইটো দি আছো আমি মাত্ৰ 60,000 টকা। 60,000 60,000 2021 মডেলৰ 60,000 টকা মাত্ৰ। ওকে তাৰপিছত NS 160, আচ্ছা NS 160 পৰিব 60,000 টকা 2018 মডেল। ডিস্কভাৰ 20,000 টকা মাত্ৰ। ডিস্কভাৰ 20,000 20,000 টকা মাত্ৰ 20,000 টকা। 20,000 টকা আকৌ এখন বাইক দেখুৱাল আৰু এখন 20,000 টকা স্প্লেণ্ডাৰ, 20,000 ছুপাৰ স্প্লেণ্ডাৰ চাই লওক। বহুত কিটা অপচন পাব বহুত কেইটা অপচন পাব। ভেস্পা আছে চাই লওক, এইটো 45,000 মাত্ৰ। আচ্ছা মাত্ৰ 45,000 টকা। ডুৱেট আহিব আমাৰ 25,000 টকা মাত্ৰ। ওকে মাত্ৰ 25,000। এণ্টক এইখন আহিব 50,000 টকা 2020ৰ। আচ্ছা 2020ৰ এণ্টক এইখন আহিব আপোনাৰ 60,000 টকা। 60,000 30,000 দিলে নিব পাৰিব নিশ্চয় নিব পাৰিব। আৰু এইখন মেষ্ট্ৰো আছে, এইখনৰ দাম আহিব আপোনাৰ 27,000 টকা মাত্ৰ। 27,000 টকা মাত্ৰ 27,000 টকা। মানে 20,000 22,000 যদি বাইক ল'ম বুলি কোনোবাই ভাবে মানে বহুত কিটা অপচন পাব দিমান মটৰছত। বহুত অপচন পাব হয়। ওকে আৰু এখন আপোনাক দেখাই দি আছো মই, এইখন আহিব আপোনাৰ আপাচি। আপাচি মাত্ৰ এখন 2 বছৰ হৈছে, আচ্ছা একদম ধুনীয়া কণ্ডিশ্যন। এইটো মডেল বহুত ভেলুৱেবল মডেল হয় 180। এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 85,000। 85,000 টকা ৰিফাইনেন্স হৈ যাব নিশ্চয় হৈ যাব ৰিফাইনেন্স। তো গাইজ দাদাৰ সৈতে মিলি পেলাই যিখিনি বাইক ইয়াতে আছে গোটেইখিনি বাইকৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো। আৰু যদি কোনোবা ইয়াৰ উপৰি বাইক লাগে তেতিয়াহ'লে দাদা কল কৰিব, স্ক্ৰীনত নাম্বাৰ আহি আছে। দাদা কিমান মান ষ্টক আছে টোটেল ষ্টক 100+ আছে আমাৰ। 100+ আছে আৰু আমাৰ বেলেগ এটা ষ্টক বনাই আছো, আমি নেক্সট ভিডিঅ' এইটো দেখাই দিম। আচ্ছা আৰু যেনেকুৱা বাইক লাগে কাষ্টমাৰক, যেনেকুৱা প্ৰাইচ আছে তেনেকুৱা মানে বিচাৰে সেনেকুৱা প্ৰাইচ আমি দিবলৈ আমি হেৰি কৰো, আমি চেষ্টা কৰো কাষ্টমাৰক। এবাৰ আহিলে হ'ল দেৱান মটৰ ছয়গাঁও, যিকোনো বাইক লাগে আমি প্ৰভাইড কৰিম। ওকে যিকোনো বাইক লাগে আপোনালোকে পাব, কাৰণ 100 যদি ষ্টক থাকে তেতিয়াহ'লে আপোনালোকে যেনেকুৱা ধৰণৰ বাইক বিচাৰে তেনেকুৱা ধৰণৰ নিশ্চয় পাব লাগে। কাৰণ বহুতকেইটা 100 ষ্টক কম ষ্টক নহয়, বহুতখিনি ষ্টক হয়। তো গাইজ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। কিবা যদি বাইক ৰিলেটেড কথা থাকে দাদা কল কৰিব। ডিলাৰটো 7 দিন খোলা থাকিব দাদা। 7 দিন, মাহৰ 30 দিন খোলা আছে। ফোন কৰিব আহিব। ৰাতি 9টাতো পাই বাইক পাব মোৰ তাত। মৰ্ণিং 8টাৰ পৰা খোলা আছে। আচ্ছা মৰ্ণিং 8টাৰ পৰা খোলা আছে। ওকে ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা দেশত। জয় আই অসম।